মতে মই আপোনালোকক ধন্যবাদ যাচিছোঁ। মাননীয় আমাৰ গুৱাহাটীৰ প্ৰেছ ক্লাবৰ সদস্য আপোনালোকক মই ধন্যবাদ দিব লাগিব। আজি গৰমৰ বতৰত আপোনালোকে অনুৰোধ কৰাৰ মতে এই সময়ত আহি পাইছেহি। আপোনালোকৰ মাজত সহায় লৈ আপোনালোকৰ হেল্পৰ যোগেদি আমি কিছুমান বিটিআৰ ৰেকৰ্ডৰ পিছত যিমানখিনি হোৱা নাই আৰু এই বিটিআৰ ৰেকৰ্ডৰ পিছত আমাৰ বিটিআৰত কি নেগেটিভ হৈছে কি পজিটিভ হৈছে এইবোৰ গোটেই কথা মই আপোনালোকৰ মাজত তথ্যৰ ভিত্তিত মই উইদাউট ডকুমেণ্টছ মই আপোনালোকৰ মাজত নকওঁ। যিমানখিনি ডকুমেণ্টছ আছে মই লিষ্ট কৰি লৈছোঁ আপোনালোকৰ মাজত। এই লিষ্টত যিমানখিনি ক'ব ওলাইছোঁ চব ভিত্তিত উইদাউট ডকুমেণ্টছ মই নকওঁ। আপোনালোকে নিশ্চয় সহায় কৰিব। আপোনালোকৰ এই নিউজৰ যোগেদি যেন ৰাইজে বুজি পাওক, অসমে বুজি পাওক, চেণ্ট্ৰেলৰ লিডাৰবিলাকে বুজি পাওক, BTC ৰাইজে বুজি পাওক, BTC লিডাৰবিলাকে বুজি পাওক, নেতাবিলাকে বুজি পাওক। এই কথাটোলৈ আপোনালোকৰ মাজত মই আহি প্ৰেছমেট দিবলৈ ওলাইছোঁ। নিশ্চয় আপোনালোকে সহায় কৰিব আশাবাদী। প্ৰথমতে মই বিটিআৰ ৰেকৰ্ডৰ পিছত আমাৰ যিমানখিনি ৰেকৰ্ড ইমপ্লিমেণ্টেশ্যন কৰিব লগা আছে, ক্লজেছবিলাক আছে, বিশেষকৈ আগতো মই প্ৰতিদিন চেনেলৰ যোগেদি আৰু কিছুমান আমাৰ বড়ো চেনেল তেখেতসকলৰ যোগেদি মই কৈ আহিছোঁ যে 6.3 আপোনালোকে নিশ্চয় বিটিআৰ ৰেকৰ্ডৰ দফাত দেখা পাইছে। 6.3 যিমানখিনি ফেঞ্চাৰ স্কুল আৰু ফেঞ্চাৰ কলেজবিলাক আছে, এই ফেঞ্চাৰ স্কুল আৰু ফেঞ্চাৰ কলেজবিলাকক বিটিআৰ ৰেকৰ্ডৰ যোগেদি গোটেই বড়ো ভূমিত চৰকাৰী কৰি দিম বুলি লিখাটো আমি দেখা বুলি পাইছিলোঁ। কিন্তু আচৰিতজনক কথা 6.3 মতে চৰকাৰী নকৰাকৈ বহুতো বড়ো মাধ্যম স্কুলবিলাকক এই বড়ো ভূমিৰ পৰা ক্ল'জ কৰাটো আমি দেখিবলৈ পাইছোঁ। কোনটো স্কুল ক্ল'জ কৰা হৈছে এইবোৰ গোটেই তথ্য আপোনালোকৰ মাজত দিম। মাজতে মই সংবাদ মাধ্যমৰ যোগেদি মই কৈছিলোঁ যে আৰু দেখা পাই আহিছিলোঁ যে আমি এই 10টা কলেজখন বিটিআৰ গভৰ্ণমেণ্টে প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিছে বুলি আমি দেখি পাইছিলোঁ। কিন্তু আমি গম পালোঁ যে RTI তথ্যমতে আমি গম পালোঁ যে 10টা কলেজখন এতিয়ালৈকে হোৱা নাই। বিসংবাদ বহুত বিসংবাদ হোৱাৰ কাৰণে মই কিছুমান তথ্য পালোঁ RTI যোগেদি আৰু অসমৰ পৰা বিটিআৰলৈ প্ৰেৰণ কৰা কেইটামান ডকুমেণ্টছ মই আপোনালোকৰ মাজত পঢ়িবলৈ লৈছোঁ। 10টা কলেজ কেনেকুৱা হ'ব পাৰে আৰু প্ৰভিঞ্চিয়েলাইজেশ্যন হৈছে না হোৱা নাই আপোনালোকে নিশ্চয় গভৰ্ণমেণ্ট টু প্ৰভিঞ্চিয়েলাইজেশ্যন দ্য কলেজ। বিটিআৰ ৰেকৰ্ডত লিখা আছে গোটেই চৰকাৰী নোহোৱা কলেজ আৰু স্কুলত আমি চৰকাৰী কৰি দিম। কিন্তু সেইটো এগ্ৰিমেণ্ট কৰিছে আসাম গভৰ্ণমেণ্টে। কিন্তু অসম গভৰ্ণমেণ্টৰ পৰাই এখন চিঠি প্ৰেৰণ কৰাটো আমি দেখিবলৈ পাইছোঁ যে ইট ইজ নট পচিবল ফৰ ষ্টেট গভৰ্ণমেণ্ট টু প্ৰভিঞ্চিয়েলাইজ দ্য কলেজ। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই 10খন কলেজ চৰকাৰীকৰণ কৰা হ'ল বুলি নিউজ কৰাটো আমি দেখিবলৈ পাইছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়া তাত মই সুধিলোঁ, এডুকেশ্যন ডিপাৰ্টমেণ্টত মই সুধিলোঁ যে সঁচাকৈ 10খন কলেজ আসাম গভৰ্ণমেণ্টে চৰকাৰীকৰণ কৰিল না। মই RTI মাৰিলোঁ। RTI মাৰাৰ পিছত BTC গভৰ্ণমেণ্ট অৰ্থাৎ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, ডেট মিনছ প্ৰমোদ বড়ো ডাঙৰীয়া ডিপাৰ্টমেণ্টৰ পৰা মোক লৈ এটা চিঠি প্ৰেৰণ কৰিলে যে এনেকুৱা লিখিছে যে এই 10খন কলেজৰ এগেইনষ্টত মই সুধিছিলোঁ যে সঁচাকৈ 10খন কলেজ চৰকাৰীকৰণ কৰা হ'ল না। তেখেতসকলে এনেকুৱা ৰিপ্লাই দিছে যে দেয়াৰ ইজ ন' গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট বিল in connection with provincialization of 10 nodes of degree college under বিটিআৰ। এতিয়া চাওক, প্ৰমোদ বড়ো ডাঙৰীয়াই 10খন কলেজ চৰকাৰীকৰণ কৰা হ'ল বুলি ঘোষণা কৰিছিল, প্ৰেছমেট কৰিছিল। কিন্তু নিজৰ ডিপাৰ্টমেণ্টৰ পৰা বিটিআৰ গভৰ্ণমেণ্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰাই মোক এটা চিঠি প্ৰেৰণ কৰিলে যে দেয়াৰ ইজ ন' গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট বিল ইন কানেকশ্যন উইথ প্ৰভিঞ্চিয়েলাইজেশ্যন অফ 10 nodes of degree college under বিটিআৰ। তাৰপিছতো তেখেতসকলে চৰকাৰীকৰণ কৰা হৈছে বুলি অভিযোগ কৰি আহিল। তাৰপিছত মই আৰু সাহাৰা লৈছোঁ
এই আসাম গভৰ্ণমেণ্টৰ পৰা এটা চিঠি মোক প্ৰেৰণ কৰিলে আপোনালোকৰ এই চিঠিটো মই এই দিব বিচাৰিছোঁ আপোনালোকে নিশ্চয় ডিৰেক্টৰ অফ এডুকেশ্যন কাহিলীপাৰা মই RTI মাৰিলোঁ যে বিটিআৰ গভৰ্ণমেণ্টত আণ্ডাৰ ফৰ দ্য ইয়াৰ 2022-24 প্ৰমোদ বড়ো ডাঙৰীয়াৰ গভৰ্ণমেণ্টৰ সময়ত বা বিটিআৰ গভৰ্ণমেণ্টৰ সময়ত নতুনকৈ আৰু কেইখন কলেজ চৰকাৰীকৰণ কৰা হ'ল বিটিআৰৰ কাৰণে বুলি মই আসাম গভৰ্ণমেণ্ট এডুকেশ্যন ডিৰেক্টৰৰ পৰা মই তথ্য বিচাৰিলোঁ তেখেতসকলে এনেকুৱা ৰিপ্লাই দিছে যে 2011ত আমি 11খন কলেজ চৰকাৰীকৰণ কৰা হৈছে তেখেতসকলে আমাক চিঠি পঠাইছে আৰু 2018ত 17 এমেণ্ডমেণ্ট মতে 2018 আৰু 3টা কলেজ তেখেতসকলে চৰকাৰীকৰণ কৰিছে UN ব্ৰহ্ম কলেজ বডোপা UN ব্ৰহ্ম কলেজ কলাগুৰু বিষ্ণুৰাভা কলেজ আণ্ডাৰ BTAD ইয়াৰ পিছত আৰু কোনো নতুন চৰকাৰীকৰণ কলেজ কৰা হোৱা নাই বুলি তেখেতসকলে মোক ৰিপ্লাই দিছে এতিয়া আপোনালোকৰ মই সেইটোৱে ক'ব ওলাইছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া মিছলীয়া যিটো ৰাজ্যত থকাই আছে এই কথাটো আপোনালোকৰ মাজত মই ক'বলৈ ওলাইছোঁ 2 নম্বৰত মই ক'ব ওলাইছোঁ যে 6.3 মতে চৰকাৰী নোহোৱা স্কুল আৰু চৰকাৰী নোহোৱা কলেজ চৰকাৰী কৰি দিব লাগিছিল কিন্তু আচৰিতজনক আপোনালোকক মই দেখাব বিচাৰিছোঁ যে 27 ফেব্ৰুৱাৰীত বহুতো বড়ো মাধ্যম স্কুল ক্লোজ কৰাটো আপোনালোকৰ তথ্য সহকাৰে মই ক'ব পাৰিম বহুতো বড়ো স্কুলবিলাক ক্লোজ কৰা হৈছে আণ্ডাৰ পৰা অল অসমত বহুত স্কুল ক্লোজ কৰা হৈছে বড়ো মাধ্যম স্কুল কৰা হৈছে আমি ভাবিছিলোঁ যে বিটিআৰ ৰেকৰ্ডত থকা মতে 6.3 দফা যিমানখিনি স্কুল চৰকাৰী নোহোৱা কলেজবিলাক চৰকাৰী হ'ব কিন্তু চৰকাৰী কৰাটো দূৰৰে কথা বহুত বড়ো স্কুলক কাটি দিয়াটো ক্লোজ কৰাটো আমি দেখিবলৈ পাইছোঁ আৰু মাৰজান কৰাটো আমি দেখিবলৈ পাইছোঁ এই তথ্য মই আপোনালোকৰ মাজত দিবলৈ ওলাইছোঁ আমাৰ নিজৰে স্কুল মোৰ স্কুলৰ নাম নিষ্পতলা এই নিষ্পতলা স্কুল এতিয়া তেখেতসকলে মাজাৰ কৰি ফালে ফুংবিলি LP স্কুলটো ক্লজ কৰি ফালে তেখেতসকলে নিষ্পতলা LP স্কুলত মাজাৰ কৰিছে ডেট মিনছ এই ফুংবিলি বড়ো মাধ্যম LP স্কুল অট'মেটিক বন্ধ এতিয়া বন্ধ তাতে কোনো ষ্টুডেণ্টো নাই আৰু কোনো টিচাৰো নাই তেখেতসকলক শিফ্ট কৰা হৈছে মাজাৰ কৰা হৈছে নিষ্পতলালৈ এতিয়া চৰকাৰী কৰাটো দূৰৰে কথা কিন্তু আমাৰ বিটিআৰ ৰেকৰ্ডৰ পিছত বন্ধ কৰাটোৱে আমি দেখিবলৈ পাইছোঁ কিমান আছে শোণিতপুৰ গহপুৰ বহুত আপোনালোকে ইয়াতে দেখিবলৈ পাব 1000টা আছে কিজান হিচাপ কৰিলে পাব নিশ্চয় 1000 নহ'লেও এতিয়া আপোনালোকে মই ক'ব লাগিছোঁ ইয়াত ৰতনপুৰ বড়ো LP স্কুল এইটো শোণিতপুৰ বালামগুৰি কালিগাঁও LP স্কুল এইবিলাক আছে আৰু ইয়াত বেলশ্ৰী LP স্কুল তৈমুগুৰি বড়ো LP স্কুল পশ্চিম মানসী বড়ো LP স্কুল বৰিমাল লগা বড়ো LP স্কুল গণেশপুৰী বড়ো LP স্কুল এইটো হ'ল 2024ত ক্লোজ কৰা ইয়াতে লিখাই আছে নাও ডিক্লেয়াৰ এজ ক্লোজ কৰা হৈছে এতিয়া চাওক বিটিআৰ ৰেকৰ্ডৰ পিছত আমাৰ বড়ো মাধ্যম স্কুল বড়ো ভূমিৰ পৰা ক্লোজ হৈছে এতিয়া বিটিআৰ ৰেকৰ্ড হোৱাৰ পিছত আমি ওপৰত গৈছে না তলত গৈছে এইটোৱে আপোনালোকৰ মাজত মই জনালোঁ থাৰ্ড টাইম 2 নম্বৰ মই ক'ব ওলাইছোঁ যে আমাৰ বিটিআৰ ৰেকৰ্ডত লিখা আছিল যে NIT গঠন কৰাৰ কথা আছিল সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি লিখি পঠাইছে আপোনালোকৰ মাজত মই পঢ়ি দিম আৰু লগতে নেশ্যনেল ইন্দিৰা গান্ধী ইউনিভাৰ্চিটি ভৈৰৱকুণ্ড এইবিলাক হোৱা নাই কি কাৰণ হোৱা নাই কি ভিজিবিলিটি ৰিপৰ্ট কি আছে আপোনালোকৰ মাজত মই ক'ব ওলাইছোঁ ইয়াতে এনেকুৱা লিখিছে আপোনালোকে দেখা পাব যে মাইনাছ অফ দ্য মিটিং হেল্ড on 3/01/2024 অর্থাৎ ইউনিয়ন হোম মিনিস্ট্রি রিগার্ডিং স্ট্যাটাস
feasibility project under memorandum of settlement between Government of India, Government Assam and Bodo Group of Assam 2020-27 January. যিমানখিনি বিটিআৰ ৰেকৰ্ডত থকা ক্লজেছবিলাক হ'ব না নাই সঁচাকৈ কৰিব পাৰিব না নাই তেখেতসকলে গোটেই অফিচাৰবিলাকে বৈঠক লৈ পেলাই তেখেতসকলে কথা পাতিছে। ইয়াতে আছে আমাৰ অজয় কুমাৰ বাৰ্লা ইউনিয়ন হোম ছেক্ৰেটাৰী চেয়াৰমেন, সুজাতা সাতৰাবাদী ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট স্পৰ্টছৰ পৰা আছে, এডিশ্যনেল ছেক্ৰেটাৰী নৰ্থ ইষ্টৰ পৰা আছে আৰু এই মৃত্যুঞ্জয় কুমাৰ নাৰায়ণ এডিশ্যনেল ছেক্ৰেটাৰী, গোটেই IPS, IS যিমানখিনি ডিৰেক্টৰ ডনাৰ এয়া ডিপজিট ব্ৰন ছিনিয়ৰ ইকনমিক এডভাইজাৰ মিনিষ্ট্ৰী অফ ডনাৰ তেখেতসকলে 14জন অফিচাৰ হাই লেভেলৰ অফিচাৰবিলাকে বহি এটা মাইনুটছ ওলাইছে। এই মাইনুটছৰ মই দুটাই কথা মই আপোনালোকৰ মাজত ক'ব ওলাইছোঁ যে ট্ৰাইবেল ইউনিভাৰ্চিটিৰ কথা এই বিটিআৰ ৰেকৰ্ডত লিখা আছে। আপোনালোকৰ বিটিআৰ ৰেকৰ্ডৰ যোগেদি বড়ো ভূমিত ট্ৰাইবেল ইউনিভাৰ্চিটি আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটি বনাই দিম বুলি তেখেতসকলে এগ্ৰিমেণ্টত আছে। অকল কোৱা কথা নহয়, লিখি আনি এগ্ৰিমেণ্টত লিখি আনিছে। কিন্তু এতিয়া দিল্লী চৰকাৰে বা যিবিলাকে ফিজিবিলিটি ৰিপৰ্টৰ কাৰণে বৈঠক হৈছিল এই বৈঠকৰ মৰ্মে BTCলে এইটো চিঠি প্ৰেৰণ কৰিছে। ইয়াতে এনেকুৱা লিখিছে, মই চৰকাৰৰ ক'ব ওলাইছোঁ যে ট্ৰাইবেল ইউনিভাৰ্চিটি তেজপুৰতে আছে আৰু তেজপুৰৰ পৰা ওদালগুৰি বেছি দূৰ নহয়। ট্ৰাইবেল ইউনিভাৰ্চিটি চেণ্ট্ৰেল ইউনিভাৰ্চিটি শিক্ষা যেনেকুৱা দিয়া হয় চেণ্ট্ৰেল ইউনিভাৰ্চিটি চেম এই শিক্ষাটো দিয়া হয়। তাৰ কাৰণে ওদালগুৰি যিহেতু এই তেজপুৰৰ পৰা বেছি দূৰ নহয়, ওদালগুৰি ষ্টুডেণ্টবিলাকে ওদালগুৰিত যিমানখিনি ষ্টুডেণ্ট আছে তেজপুৰতে যাই শিক্ষা ল'ব পাৰিব, গ্ৰহণ কৰিব পাৰিব বুলিহে দিল্লীয়ে লিখি পঠাইছে। ডেট মিনছ তাতে ট্ৰাইবেল ইউনিভাৰ্চিটি নহ'ব আৰু বনাবলৈ দৰকাৰ নাই বুলি ইয়াতে মিনিংটো আমি বুজাইছোঁ। কাৰণ ওদালগুৰি ষ্টুডেণ্টবিলাক দিল্লীত যাবৰ এই তেজপুৰত যাবৰ কাৰণেহে দিল্লী চৰকাৰে অনুৰোধ কৰিছে। ইয়াতে কৈছে যে এই এডমিশ্যন প্ৰচিডিউৰ ফেকাল্টি আৰু ৰিজাৰ্ভেশ্যন লৈ তেজপুৰতে শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলি লিখি পঠাইছে। এতিয়া চাওক, লিখি আনিছিল প্ৰমোদ বড়ো ডাঙৰীয়াই এগ্ৰিমেণ্টত যে ট্ৰাইবেল ইউনিভাৰ্চিটি ৰাইজটো আশাবাদী আছিল, কিন্তু দিল্লী চৰকাৰে লিখি দিয়াটো ৰাইজে এতিয়া গম নাপায়। আৰু 2 নম্বৰ মই ক'ব ওলাইছোঁ যে NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি আমাৰ BTCত হাগ্ৰামা মহিলাৰ দিনত CIT অনা হ'ল। CITতকৈ ওপৰত যদি NIT আনিব পাৰে নিশ্চয় বড়ো ভূমিত BTC ৰাইজ ভাল পালোঁ হয়। কিন্তু এনেকুৱাহে মাইনুটছ পঠালে যে there is no proposal to establish another NIT in Assam as per the present policy. এতিয়া নতুনকৈ আৰু অসমত কোনো নতুন NIT গঠন কৰা নহ'ব বুলিহে দিল্লী চৰকাৰে বা যিবিলাক বৈঠক চেয়াৰমেনশ্বিপত তেখেতসকলে এই মাইনুটছটো এডপ্ট কৰিছে। এতিয়া এই একোডত থকা যিটো এতিয়া বিটিআৰ গভৰ্ণমেণ্টে কৈ আছে NITৰ কথা, CITৰ কথা, চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কথা কৈ আছে, ইতিমধ্যে দিল্লী চৰকাৰে ফিজিবিলিটি ৰিপৰ্ট এতিয়া নাকচ কৰাৰ নিচিনা আমি দেখিবলৈ পাইছোঁ। এতিয়া চাওক, প্ৰমোদ বড়ো ডাঙৰীয়া এইবিলাকৰ ৰাজনীতি কৰি আছে, কিন্তু এইবিলাক ৰাজনীতি কৰি ৰাইজক কিমান দিন থকাব? আসাম চৰকাৰে স্কুল কলেজ চৰকাৰী কৰি দিম বুলি কৈছিল, এতিয়া এই কৰি দিয়া নাই। এতিয়া জিম্মেদাৰ কোন? আসাম চৰকাৰতো আছে, একোডৰ আছে, কৰি দিয়া নাই। আৰু আপোনালোকে নিউজত নিশ্চয় দেখা পাই আছে লেণ্ড পাট্টাৰ কথা আপোনালোকে শুনি আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই আপোনালোকে নিউজো দেখা পাব 2 লাখকৈ অধিক লেণ্ড পাট্টা দিছে বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই কৈ আছে। এই সঁচাকৈ লেণ্ড পাট্টা কিমান দিয়া হৈছে আপোনালোকৰ মাজত মই এই তথ্য সহকাৰে ক'ব ওলাইছোঁ দেই। 1 মিনিট মই লেণ্ড পাট্টাৰ আপোনালোকক দিব ওলাইছোঁ। ওদালগুৰিৰ পৰা এনেকুৱা লিখিছে যে হৰিচিংগা চাৰ্কল অফিচে ইমানখিনি দিছে, আণ্ডাৰ ৰেভিনিউ চাৰ্কল টোটেল 202হে ওদালগুৰি ডিষ্ট্ৰিক্টৰ হৰিচিংগা চাৰ্কলত 202 ফেমিলিকহে লেণ্ড পাট্টা দিছে।
তাৰপিছত আপোনালোকে দেখা পাব 2 লাখৰ কথা কৈছে প্ৰমোদ বড়ো ডাঙৰীয়া তাৰপিছত এই মাছবাদ সাৰ্কেলৰ এনেকুৱা ৰিপৰ্ট দিছে আণ্ডাৰ বিশ্বমতী স্কিম বিশ্বমতী নামাকৰণৰে তেখেতসকলে চৰকাৰে মাটি নথকা ফেমিলিক মাটি দিম বুলি কৈছে কিন্তু তেখেতসকলে কিমান দিছে অনলি 133 নোজ লেণ্ডলেছ ফেমিলি এলেক্টেড দিছে হা 133 তাৰপিছত আপোনালোকে আহক এই আপোনালোকে সিডলি সাৰ্কেল অফিচাৰে এনেকুৱা ৰিপৰ্ট দিছে যে আণ্ডাৰ মিছন বিশ্বমতী 10 মানে নাম্বাৰ এইটো 10 আণ্ডাৰ বিশ্বমতী ডাজ নট কভাৰ এলটমেণ্ট বুলি কৈছে ডাজ নট কভাৰ এলটমেণ্ট অফ লেণ্ডলেছ পিপল মানে এই বিশ্বমতীৰ দ্বাৰা মাটি দিয়া হোৱা নাই আৰু কভাৰ কৰা নাই বুলিহে সিডলি সাৰ্কেল অফিচাৰে মোক ৰিপ্লাই দিছে এইটো মই কোৱা কথা নহয় এইটো IACS অফিচাৰে ৰিপৰ্ট দিয়া এটা পত্ৰ তথ্য এতিয়া আৰু খৈৰাবাৰী সাৰ্কেল অফিচাৰে এনেকুৱা ৰিপ্লাই দিছে যে অনলি 423 ফেমিলিকে দিয়া হৈছে এতিয়া আপোনালোকে নিশ্চয় গম পাব যিমানখিনি প্ৰমোদ বড়ো ডাঙৰীয়াই লাখ লাখ ফেমিলি 2 লাখতকৈ অধিক ফেমিলি এই মালেন পাট্টা দিছে বুলি নিউজত আমি দেখিবলৈ পাইছোঁ কিন্তু আপোনালোকে এই তথ্যটো ষ্টেম্প কৰিব পাৰিব এইখিনি হাজাৰো হোৱা নাই এই হাজাৰো হোৱা নাই 2 লাখ হ'বলৈ আৰু কিমান থাউজেণ্ড লাগিব কিমান পাৰ্থক্য হ'ব তথ্য সহকাৰে দিলে হ'ল তথ্য সহকাৰে দিলেহে ৰাইজে বুজি পাব ৰাইজে দেখা পাব এইখিনি কথা মানে আপোনালোকৰ মাজত ক'লোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে বহুতো কাম কনষ্ট্ৰাকশ্যন 17 বছৰত কৰিব নোৱাৰা কাম আমি বিচাৰত কৰিব পাৰিলোঁ বুলি প্ৰমোদ বড়োৱে কৈ আছে এতিয়া সঁচাকৈ কিমান কাম কৰিব পাৰিছে আপোনালোকৰ মাজত মই তথ্য সহকাৰে ক'ব ওলাইছোঁ 1 মিনিট দাদা কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কথাটো মই ক'ব ওলাইছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মই এনেকুৱা আতে মাৰিছিলোঁ হাউ মেনি নিউ ৰোড কনষ্ট্ৰাক্টেড বাই BTR গভৰ্ণমেণ্ট বা BTC গভৰ্ণমেণ্ট there was no road য'ত ৰাস্তাই নাছিলে for the year 2020-25 kindly provide a copy newly constructed road কিন্তু কোকৰাঝাৰ ডিষ্ট্ৰিক্টে এখনো ৰাস্তা অনলি 1 কোকৰাঝাৰ ডিভিজনৰ নতুন ৰাস্তা বনাইছে বুলি তেখেতসকলে মোক ৰিপ্লাই দিছে তেখেতসকলে কৈছে অনলি এটাহে ৰাস্তা নিউলি কনষ্ট্ৰাক্টেড ৰোড আণ্ডাৰ দিছ ডিভিজন where there is no road for the 2020-25 construction of road from Khargaon flyover junction up to FCI approach road এইখিনি মাত্ৰ প্ৰমোদ বড়ো ডাঙৰে 1 কিলোমিটাৰ 500 1.5 কিলোমিটাৰ মাত্ৰ নতুন ৰাস্তা কোনো আৰু নতুন ৰাস্তা বনাই অনলি 1.5 কিলোমিটাৰ নতুন ৰাস্তা বনাইছে বুলি কোকৰাঝাৰ ডিভিজনে ৰিপৰ্ট দিছে এইটো ইঞ্জিনিয়াৰে ৰিপৰ্ট দিয়া ডাঙৰ অফিচাৰে ৰিপৰ্ট দিয়া মই কোৱা কথা নহয় ৰিপেয়াৰিং কৰিছে মই মানিম ৰিকনষ্ট্ৰাকশ্যন কৰিছে মই মানিম কিন্তু নতুন ৰাস্তা প্ৰমোদ বড়ো ডাঙৰে এতিয়াও কৰিব পৰা নাই এইটো কোকৰাঝাৰৰ এতিয়া আৰু আপোনালোকে নিশ্চয় দেখা পাব ইয়াৰ টংলাতো এনেকুৱা ৰিপৰ্ট দিছে একে কুৱেশ্যন আছিলে গোটেই ডিভিজনো মই দিছিলোঁ টংলাৰ কথাটো ওদালগুৰি হিচাপে ক'ব ওলাইছোঁ there is no newly constructed road there is no newly constructed road under this PWD rural road division টংলাৰ আণ্ডাৰত বা ওদালগুৰি ডিষ্ট্ৰিক্ট এখনো নতুন ৰাস্তা এই গভৰ্ণমেণ্টে বনোৱা নাই বুলি মোক তথ্য দিছে এতিয়া আপোনালোকে তথ্যটো ল'ব পাৰিব আৰু মাছবাদ ডিভিজন সাব ডিভিজন মাছবাদ ডিভিজনে কৈছে যে নতুন ৰাস্তা বনোৱা নাই বুলি টংলা আৰু ওদালগুৰিৰ যিমানখিনি PWD অফিচ তেখেতসকলে তথ্যটো মোক দিছে এইখিনি গ'ল আৰু আপোনালোকৰ আৰু এটা ক'ব ওলাইছোঁ যে বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰ্যকালত
মেক্সিমাম বিজনেছমেন আৰু কণ্ট্ৰেক্টৰ বাহিৰৰ পৰা আহিছে। আমি বাহিৰৰ পৰা যোৱা কণ্ট্ৰেক্টৰবিলাক বেয়া নাপাওঁ। যিবিলাক ক্ৰেডেঞ্চিয়েল নাথাকা কণ্ট্ৰেক্টৰবিলাক BTCত যাব পাৰে। আগতেও হৈছে য'ত 1500-2000 কোটিৰ কাম BTCত থকা কণ্ট্ৰেক্টৰবিলাক কৰিব নোৱাৰে। যিবিলাক ক্ৰেডেঞ্চিয়েল নাথাকে তেখেতসকলক অসমৰ পৰা হোৱাই কৰাটো বাহিৰৰ পৰা হোৱাই কৰাটো মই দেখিবলৈ পাইছোঁ। কিন্তু এতিয়া আপোনালোকৰ মাজত মই দিব ওলাইছোঁ যে এইখিনি তথ্য আপোনালোকে নিশ্চয় ল'ব পাৰিব। গোটেই বাহিৰৰ কণ্ট্ৰেক্টৰে 100টা 200টা এজন মানুহে কাম লোৱাটো আমি দেখিবলৈ পাইছোঁ। এই ৰিপৰ্ট আপোনালোকে দেখিবলৈ পাব। 1 কোটি 2 কোটি নহয়, 5 কোটি 50 কোটি নহয়, 100 কোটি 150 কোটি নহয়, হাজাৰ কোটি বাহিৰৰ পৰা কণ্ট্ৰেক্টৰ আহি বিটিআৰত কাম কৰাটো আমি দেখিবলৈ পাইছোঁ। অনলি নট এই আসাম, অল অভাৰ ইণ্ডিয়াৰ কণ্ট্ৰেক্টৰবিলাকে এতিয়া বিটিআৰত কাম কৰাটো আমি দেখিবলৈ পাইছোঁ। হয়, অসমে আমাক মৰম কৰি পেলাই বিটিআৰৰ মানুহ বা BTCৰ মানুহ সহায় কৰিবৰ কাৰণে তেখেতসকলে BTCৰ একৰ্ডৰ যোগেদি কম পৰিমাণ হ'লেও পাব লগাখিনি নাপালেও আমি 700-800 কোটি পাই আছোঁ। এইখিনিতে আমি কাম কৰি আছিলোঁ। বহুত কণ্ট্ৰেক্টৰ, বহুত BTCৰ ৰাইজ, বড়ো হওক, নেপালী হওক, মাৰোৱাৰী হওক, আদিবাসী হওক বা এই অসমীয়া হওক, মুছলিম হওক, কণ্ট্ৰেক্টৰ হ'বলৈ পাৰিছে BTC। কিন্তু আজিৰ তাৰিখত মেক্সিমাম অল অভাৰ ইণ্ডিয়াৰ কণ্ট্ৰেক্টৰবিলাকে বিজনেছবিলাকে BTCত ভৰ্তি আছে। এতিয়া আপোনালোকে চাওক, এইটো আসাম এজেঞ্চি বিলাচীপাৰা, এজন মানুহে 100টাতকৈ বেছি। এইটো কোন হয়? সিহঁতে এইটোতো বিটিআৰৰ বাহিৰত। এমাউণ্টটো কিমান? মাত্ৰ 12 লাখহে। 12 লাখো যদি বাহিৰৰ পৰা কৰি পইচা লৈ আনে, আমি কি খাম? 100 কোটি 200 কোটিও যদি বাহিৰৰ পৰা যায় বিটিআৰৰ গোটেই কাম যদি কৰি আনি পেলাই গোটেই পইচা লৈ আনে, আমি কি খাম? ইয়াৰ কাৰণে অনুৰোধ কৰিছোঁ, যিটো অসমৰ পৰা আমাক মৰম কৰি পেলাই BTC একৰ্ডৰ যোগেদি যিমানখিনি ফাণ্ড দিছিলে, এই ফাণ্ডবিলাক আমি বিটিআৰত থকা ৰাইজবিলাকে, কণ্ট্ৰেক্টৰবিলাকে, বিজনেছমেনবিলাকে যেন খাব পাৰে, এইবিলাকে আমি বিচাৰিছোঁ। এতিয়া যোৱা কেইদিনমান আগত এইটো 152 crore 152 crore কি নাম আছে এইটো? MSJN ট্ৰেডিংছ গুৱাহাটী 152 crore আৰু বিটিআৰৰ পৰা কামটো দিয়া হ'ল BTC গভৰ্ণমেণ্ট। এতিয়া ৰেফাৰেঞ্চবিলাক আছে, কোনে লিখি ফালে তেখেতক দিছে, ছাষ্টেইন কৰিছে, বিলাক আমি ওলাম। কিন্তু এইটো আমি বেয়া পোৱা নাই। MSJN ট্ৰেডিংছ গুৱাহাটী তেখেতক আমি বেয়া পোৱা নাই। নিশ্চয় তেখেতৰ লগত প্ৰমোদ বড়ো ডাঙৰে কিবা এটা লিংক আছে। চাওক, যদি গোটেই কাম 800 কোটি যদি 70% যদি বাহিৰৰ আউট অফ বিটিআৰৰ, আউট অফ BTCৰ কণ্ট্ৰেক্টৰ বিজনেছমেনবিলাকে যদি গোটেই বস্তু ছাপ্লাই, কণ্ট্ৰেক্ট, বিজনেছ যদি কৰি থাকে, BTCৰ অৱস্থা কি হ'ল? মৰমটো লাগিব না? মৰমটো দিব পাৰিব লাগিব। আৰ্থিক অৱস্থা বেয়া হ'ব না নাই? BTCৰ ৰাইজ আৰ্থিক অৱস্থা বেয়া হ'ব না নাই? আৰু যদি আৰ্থিক অৱস্থা বেয়া হ'লে যে কেনেকুৱা থাকিব? যে যদি থাকিব লাগে, মানুহ কি কাম কৰিব? টকাইত হ'ব, চুৰ হ'ব, মাৰপিট হ'ব, কিডনেপিং কৰিব কোনোবা খাব নোপোৱাৰ কাৰণে। ইয়াৰ কাৰণে কিবা ডাঙৰ যদি ঘটনা হয়, চুবুৰীয়া কোন হ'ব? মই তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া কৈ আছোঁ, আপোনালোকে এই বাহিৰৰ কণ্ট্ৰেক্টৰবিলাকক কাম নিদিয়াকৈ নিজৰ এপছৰ মানুহবিলাক, যিবিলাকে এতিয়া এই এপছৰবিলাক তেখেতসকলে জিৰণি লৈ পেলাই এতিয়া কাম কৰিবলৈ ধৰিছে,
কোনোতো মানুহ হোৱা নাই ইমান ডাঙৰ ডাঙৰ বিল্ডিং কৰিছিল গাড়ী লৈছিল আৰ্থিক অৱস্থা ভাল হৈছিল হাগাৰমা মহিলাৰ দিনত আৰামছে চলি আছিল হয় কোনোবা পাই আছিল তথাপিও সহায় পাইছিল তেখেতসকলৰ পৰা এতিয়া অসমৰ পৰা যায় দিল্লীৰ পৰা আহি হাৰিয়ানাৰ পৰা আহি গুজৰাটৰ পৰা আহি যদি গোটেই ফান যিটো দিছিলে সেইটোৱে যদি লৈ যায় আমি BTC আৰু BTR পাবৰ কাৰণে পালিও কি হ'ব কিবা এটা লাভ হ'ব নেকি তাৰ কাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি এই কথাটো আমি ক'ব ওলাইছোঁ আমাক কমচে কমটো মৰম দিয়ক ইমান যুদ্ধ কৰি পেলাই আমি এতিয়া BTC যদি আৰু গোটেই পইচা নাথাকিলে কোনে জীয়াই থাকিব কোনে শান্তি থাকিব পাৰিব যিমান ডাইলগ অসমৰ পৰা যিমানখিনি ডাঙৰ ডাঙৰ প্ৰজেক্ট নলওক কিয় যদি BTCৰ মানুহে যদি টকাৰ ব্যৱহাৰ কৰিব নোৱাৰে আৰ্থিক অৱস্থা যদি বেয়া হয় আমি যেনেকৈ জীয়াই থাকিম কেনেকুৱা কাম কৰিব পাৰে সেইটোৱে এতিয়া তাৰ কাৰণে আপোনালোকৰ মাজত মই এইটোৱে ক'লোঁ কাৰাপশ্যনৰ কথা মই আজি নকওঁ ফাইল ভৰ্তি হৈ আছে বহুত কাৰাপশ্যনৰ কথা ক'বলৈ মন যায় কিন্তু মই আপোনালোকৰ মাজত হাঁহি হাঁহি কওঁ কাৰাপশ্যন সকলোৱে কৰে আসামতো আছে BTCতো আছে BTRতো আছে কিন্তু BTC যিবিলাক কণ্ট্ৰেক্টাৰবোৰে সৰু মৰু কৰি ফালে এতিয়া খাই আছে কোনোদিন মই কাৰাপশ্যনৰ কথা কোৱাই নাই খাওক দুই এটা বেছি খাব মই একো নকওঁ কোনোদিন মই কোৱাই নাই কিন্তু বাহিৰৰ পৰা আহি কোটি কোটি ছাপ্লাই কোটি কোটি কণ্ট্ৰেক্টাৰ কৰি আনি পেলাই ব্যৱহাৰ কৰিব নিজৰ জেগাত আমাৰ BTCটো ব্যৱহাৰ নহ'ব পইচা কিমান হাজাৰ কোটি যিমানখিনি পাইছিলে ইয়াৰে আধাৰ 70% বাহিৰৰ পইচা ফ্ল' হৈছে তাৰ কাৰণে BTCৰ আৰ্থিক অৱস্থা বেয়া হৈছে আৰু ইমান দীঘলীয়া কথা আপোনালোকৰ মাজত মই ক'ব ওলা নাই এতিয়া ইভিকশ্যনৰ কথা আপোনালোকৰ মাজত ক'ব ওলাইছোঁ বৰ্তমান ইভিকশ্যন হৈ আছে ইভিকশ্যন কোনে কৰিছে এই কথাটো মই আপোনালোকৰ ক'বলৈ ওলাইছোঁ ইভিকশ্যন BTRৰ ইভিকশ্যন হৈছে আৰু ইভিকশ্যনটো প্ৰমোদ বড়ো ডাঙৰীয়া আৰু UG ব্ৰহ্ম ডাঙৰীয়াৰ কাৰণে হৈছে বুলি আমি ক'ব পাৰোঁ আমাৰ হাতত তথ্য আছে এই তথ্য মৰ্মে আপোনালোকৰ মাজত ক'ব ওলাইছোঁ যে